Hello students, আমি চ্যাপ্টার 9 আলোচনা কৰি আছিলোঁ ৰে অপটিক্স। ইতিমধ্যে আমি ৰিফ্লেকশ্যন ইন এ স্ফেৰিকেল মিৰৰ সেইখিনি কথা আলোচনা কৰিছোঁ। তো আজি আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ ৰিফ্লেকশ্যন অফ লাইট। তোমালোকে ৰিফ্লেকশ্যনৰ বিষয়ে নিশ্চয় ক্লাছ 10ত পঢ়িছা। ৰিফ্লেকশ্যন ইয়াৰ অসমীয়া প্ৰতিশব্দটো কি? প্ৰতিহৰণ। ৰিফ্লেকশ্যন মানে কি আছিল? যে ৰিফ্লেকশ্যনত আমাক দুটা ট্ৰান্সপাৰেণ্ট মিডিয়াম লাগে, দুটা স্বচ্ছ মাধ্যম লাগে। ইয়াক যদি আমি মিডিয়াম 1 বুলি কওঁ, ইয়াক আমি যেনিবা মিডিয়াম 2 বুলি ক'লোঁ। এই দুটা যিকোনো দুটা ট্ৰান্সপাৰেণ্ট মিডিয়াম হ'ব পাৰে, এয়াৰ আৰু গ্লাছ হ'ব পাৰে, নহ'লে গ্লাছ আৰু ৱাটাৰ হ'ব পাৰে। তো আমি এক্সাম্পলৰ কাৰণে এইটো মিডিয়ামক আমি গ্লাছ লৈ লৈছোঁ, এইটো মিডিয়ামক আমি ৱাটাৰ লৈ লৈছোঁ। এতিয়া তো পোহৰ যদি বেকাকে এই যিটো তোমাৰ মিডিয়াম 1 আৰু মিডিয়াম 2ৰ যিটো ইণ্টাৰফেচ আছে, সেই দুটা য'ত ছেপাৰেট হৈছে তাতে যদি পোহৰ পৰে, দেখা যায় সি চিধা পাৰ হৈ নাযায়, ইয়াৰ ডাইৰেকশ্যন কি হয়? এনেকৈ চেঞ্জ হয়। এই পৰিঘটনাটোকে ৰিফ্ৰেকশ্যন বুলি কোৱা হয়। তো ৰিফ্ৰেকশ্যন মানে কি হ'ব? যে দুটা ট্ৰান্সপাৰেণ্ট মিডিয়ামৰ ইণ্টাৰফেচত পোহৰ এটা যদি ইনচিডেণ্ট হয়, দেখা যায় যে সেই পোহৰটোৰ যিটো ডাইৰেকশ্যন আছে, সেই ডাইৰেকশ্যনটো চেঞ্জ হয়। এণ্ড দিছ ফেন'মেনন ইজ ন'ন এজ ৰিফ্ৰেকশ্যন। আৰু এই যিটো এংগেল আছে, এই যিটো ৰে আছে, এই ৰেটোক আমি ইনচিডেণ্ট ৰে বুলি কওঁ। আৰু এই ৰেটোক আমি কওঁ ৰিফ্ৰেক্টেড ৰে। আই এংগেলটোক আমি কি বুলি ক'ম? এংগেল অফ ইনচিডেন্স। আৰু ইয়াতে যিটো এংগেল আৰ আছে, এইটো হ'ব আমাৰ এংগেল অফ ৰিফ্ৰেকশ্যন। চ' এইখিনি অকণমান ৰিকেপ হয় ক্লাছ 10ৰ। ক্লাছ 10ত তোমালোকে অলৰেডি এই গোটেইখিনি বস্তু পাইছা। তো ৰিফ্ৰেকশ্যনৰ দুটা ল আছিলে, দুটা নিয়ম আছিলে, সেই দুটাও তুমি অলৰেডি পাইছা। এটা কি আছিলে? যে ইনচিডেণ্ট ৰে, তাৰপিছত নৰ্মেল আৰু ৰিফ্ৰেক্টেড ৰে। এই তিনিওটা কি থাকে? ছেম প্লেনত থাকে, একেখন সমতলত থাকে। লগতে তোমালোকে আৰু এটা বস্তু পাইছিলা যে চাইন আই, আমি যদি এংগেল অফ ইনচিডেন্সৰ চাইন অনুপাতটো লওঁ আৰু ইয়াক যদি চাইন আৰেৰে ডিভাইড কৰি দিওঁ, আমি বাৰে বাৰে ছেম ভেলু পাওঁ ফৰ এ পাৰ্টিকুলাৰ পেয়াৰ অফ মিডিয়াম। আৰু এই বিশেষ কনষ্টেণ্টটোক এটা নাম দিয়া হয়। সেই কনষ্টেণ্টটোক এনেকৈ আমি লিখিম N21। আৰু এই যিটো N21 আছে, ইয়াক আমি কি বুলি ক'ম? ইয়াক আমি ক'ম ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ মিডিয়াম 2 with respect to medium 1. ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ মিডিয়াম 2 উইথ ৰেচপেক্ট টু মিডিয়াম 1। আৰু ক্লিয়াৰলি তোমালোকে এটা বস্তু গম পাইছা, এই যিটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স হয়, সেইটো দুইটা মিডিয়ামৰ ওপৰতে ডিপেণ্ড কৰিব। তুমি ইয়াৰে যদি যিকোনো এটা মিডিয়াম চেঞ্জ কৰা, ছাপ'জ তুমি এইটো গ্লাছ ৰাখিছা, এইটো ৱাটাৰৰ সলনি তুমি যদি এলকহল লোৱা বা বেলেগ এটা মিডিয়াম লোৱা, লগে লগে আমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো কি হ'ব? চেঞ্জ হ'ব। তো এই ক্ষেত্ৰত আমি যিটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স পাম, সেইটোক আমি কি বুলি ক'ম? ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ৱাটাৰ উইথ ৰেচপেক্ট টু গ্লাছ। আনহাতে এইটো যদি আমি গ্লাছ নলৈ কিনে আমি এয়াৰ লওঁ, আৰু এইটো যদি আমি গ্লাছ লওঁ, তেতিয়া ইয়াতে আমি যিটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স পাম, তাক আমি কি বুলি ক'ম? ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ গ্লাছ উইথ ৰেচপেক্ট টু এয়াৰ। হ'লনে? তো কথাখিনি নিশ্চয় ক্লিয়াৰ হৈছে যে ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইজ এ ৰিলেটিভ কোৱান্টিটি। এইটো ইয়াতে আমি যিটো কৰিছোঁ, এইটো এবছলুট এয়াৰ ভেলু নাথাকে। চ' তুমি এনেকৈ ক'ব নোৱাৰা যে গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান। এতিয়ালৈকে আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ যিটো ডেফিনেশ্যন পালোঁ, তুমি এইটো ডাইৰেক্ট ক'ব নোৱাৰা যে গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান। তুমি এইটো মেনশ্যন কৰি দিব লাগিব যে গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো হুইচ মিডিয়াম,
যেটো মিডিয়ামৰ পৰা পোহৰ আহি আছিল সেই মিডিয়ামৰ কথা আমি মেনশন কৰিব লাগিব তো বহুত কিতাপত এই যেটো ৰিফ্ৰেক্টিভ ইনডেক্স আছে ইয়াক ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স বুলিও কয় আৰু তুমি ফাৰ্স্ট মিডিয়ামটো যদি ফিক্স কৰি দিয়া ফাৰ্স্ট মিডিয়ামটো তুমি যদি এয়াৰ লোৱা তেতিয়া তুমি যেটো ৰিফ্ৰেক্টিভ ইনডেক্স পাবা হেতু কি হ'ব ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ উইথ ৰেসপেক্ট টু এয়াৰ তো প্ৰথম মিডিয়ামটো যদি আমি এয়াৰ লৈ লও তেতিয়া আৰু তুমি প্ৰথম মিডিয়ামটো মেনশন কৰিব নালাগে তেতিয়া আমি সিম্পলি গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো কি বুলি কম ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ আৰু যেতিয়া একো মেনশন কৰা নহয় তোমালোকে অটোমেটিক বুজি পাবা যে ইয়াতে ফাৰ্স্ট মিডিয়ামটো এয়াৰ হ'ব আৰু সেই ৰিফ্ৰেক্টিভ ইনডেক্সটো কি বুলি কোৱা হয় এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স এতিয়া নৰমালি আমি যদি কও পানীৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান তোমালোকে আনসাৰ কিমান দিয়া 1.33 গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান ইট ইজ अराउंड 1.5 এই যে 1.33 1.5 বুলি যে আমি কৈছো এই ক্ষেত্ৰত আমাৰ ফাৰ্স্ট মিডিয়ামটো কি এয়াৰ একো মেনশন নকৰিলে ফাৰ্স্ট মিডিয়ামটো আমি কি বুলি ধৰিম এয়াৰ বুলি ধৰিম আৰু হেই ৰিফ্ৰেক্টিভ ইনডেক্সটো কি বুলি কোৱা হয় এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স এনসিআৰটি শব্দটো ইউজ কৰা নাই কিন্তু বহুত কিতাপত ইয়াক এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কয় ক্লিয়াৰ হ'ল না ৰিফ্ৰেক্টিভ ইনডেক্সৰ ওপৰতে আজিৰ গোটেই লেকচাৰটো হ'ব ইয়াৰ বিষয়ে আমি আৰু অকমান আলোচনা কৰো তো আমাৰ কি আহিল sin i divided by sin r is equal to কিমান আছিল n/1 এতিয়া চোৱা n/1 it can be less than 1 or greater than 1 তো এটো যদি greater than 1 হয় তেতিয়া কি হ'ব চোৱা এই নাম্বাৰটো যদি greater than 1 হয় i এর ভ্যালু বেশি হ'ব sin i এর ভ্যালু বেশি হ'ব তার মানে এনেকুৱা হ'ব কথাটো sin i will be greater than sin r তো ই কি বুজাবো i is greater than r তার মানে r ত কি i কি থাকিব বেশি থাকিব বা r i ত কি r কম থাকিব এনেকৈ ক'ব পাৰা তো এটো যদি আমাৰ i হয় পৰ এই পিনে আহিব লাগিব তেতিয়া আমাৰ কি হ'ব i বেশি হ'ব আৰু r কম হ'ব তো এনেকুৱা সিচুৱেশনত আমি কি কম এনেকুৱা সিচুৱেশনত মিডিয়াম 2 ক আমি ডেন্সাৰ মিডিয়াম বুলি কম অপটিক্যালি ডেন্সাৰ মিডিয়াম হৈ যাব আৰু মিডিয়াম 1 কি হৈ যাব অপটিক্যালি ৰেয়াৰাৰ মিডিয়াম তো এটো আমাৰ কি হ'ব ৰেয়াৰাৰ মিডিয়াম এটো আমাৰ কি হ'ব ডেন্সাৰ মিডিয়াম লঘুতৰ মাধ্যম আৰু ঘনতৰ মাধ্যম তো আমি কি দেখা পালো যে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত যদি পোহৰ এটা আহে তেনে হলে হেই পোহৰটো কি হয় নরমালৰ ওচৰ চাপে নরমালৰ কি ওচৰ চাপে বিকজ আইত কে r ৰ ভ্যালু কম কৰিব লাগিব আৰু আইত কে r ৰ ভ্যালু কম কৰিব লাগিলে ইট মাষ্ট বেন্ড টুৱাৰ্ডছ দা নরমাল এবিলাকো তোমালোকে ক্লাস 10 ত পাই আহিছা আৰু আমি এটা মিডিয়ামক অপটিক্যালি ডেন্সাৰ কেতিয়া কম আৰু অপটিক্যালি ৰেয়াৰাৰ কেতিয়া কম যদি ৰিফ্ৰেক্টিভ ইনডেক্সটো ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্সটো যদি 1 তকৈ বেছি হয় তেনে হলে আমাৰ সেকেন্ড মিডিয়ামটো ৰেয়াৰাৰ হ'ব আৰু ফাৰ্স্ট মিডিয়ামটো ডেন্সাৰ হ'ব ইয়াতে ফাৰ্স্ট আৰু সেকেন্ড বুলি কি বুজোৱা হৈছে যেটো মিডিয়ামৰ পৰা পোহৰ আহি আছে ৰিফ্লেকশনৰ আগত যেটো মিডিয়ামত পোহৰ আছিলে হেতু মিডিয়াম হল মিডিয়াম 1 আৰু যেটো মিডিয়ামলৈকে পোহৰ গৈ আছে হেতু হ'ব মিডিয়াম নেক্সট আমি চাম তো নেক্সট আমি চাম যে এই ৰিফ্ৰেক্টিভ ইনডেক্সটো যদি লেস দেন 1 হয় ই যদি 1 তকৈ সৰু হয় তেনে হলে ডেনোমিনেটৰ ডাঙৰ আৰু নিউমাৰেটৰ সৰু হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব sin r ডাঙৰ হ'ব আৰু sin i সৰু হ'ব ই সিম্পলি কি বুজাব r is greater than i r is greater than যদি i হ'ব লাগে তেনে হলে পোহৰ যদি এনেকৈ আহে ই এনেকৈ যাব লাগিব তেতিয়াহে কি হ'ব আমাৰ r ডাঙৰ হ'ব i সৰু হ'ব তো ইয়াৰ পৰা আমি কি দেখা পালো আচ্ছা ইয়াতে যেহেতু রিফ্রেক্টিভ রিলেটিভ রিফ্রেক্টিভ ইনডেক্স 1 তকৈ সৰু তাৰ মানে এইটো আমাৰ কি হৈ যাব পিছৰটো এবাৰ ৰেয়াৰাৰ মিডিয়াম হ'ব আৰু আগৰটো কি হ'ব ডেন্সাৰ মিডিয়াম আৰু ডেন্সাৰৰ পৰা ৰেয়াৰাৰলৈকে যেতিয়া পোহৰ আহিছিল তেতিয়া আমি কি দেখা পালো যে পোহৰ কি হৈছে নরমালৰ পৰা আঁতৰি গৈছে the refracted light bent
away from the normal. So এই গোটেইখিনি কথা আমি নিশ্চয় ক্লাস 10 ত পাইছিলো যদি অকমান পাহৰি গৈছিলা জাস্ট মনত পেলাই দিয়া হ'ল তো আমি ধৰি লও যে 1 নম্বৰ মিডিয়ামত লাইটৰ স্পীড v1 আৰু 2 নম্বৰ মিডিয়ামত লাইটৰ স্পীড v2 তো দেখা যায় আমাৰ যেটো ৰিফ্ৰেক্টিভ ইনডেক্স এইটো আসলতে লাইটৰ স্পীডৰ ৰেশিও হে অনুপাত হে অনুপাতটো কেনেকৈ থাকে যে speed of light in the first medium divided by speed of light in the second medium. ইয়াতে v1 এ কি বুজাইছে speed of light in medium 1 আৰু v2 মানে হল speed of light in medium 2. So আমি এটো কথা জানো যে বেলেগ বেলেগ মিডিয়ামত লাইটৰ স্পীড কি হয় বেলেগ বেলেগ হয় আৰু এয়াৰ আৰু ভ্যাকুয়ামত এয়াৰ ভ্যালু কিমান হয় 3 * 10 to the power 8 বাকি বেলেগ মিডিয়ামত লাইটৰ স্পীড ইয়াতকে কম হয় এতিয়া যদি আমি ধৰি লও এনে এটা এক্সাম্পলৰ কাৰণে যে প্ৰথম মিডিয়ামত লাইটৰ স্পীড জেনিবা 2 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড আৰু সেকেন্ড মিডিয়ামত লাইটৰ স্পীড জেনিবা জেনিবা কিমান বুলি কলো আমি সে সুবিধাৰ কাৰণে আমি 1 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড ললো জাস্ট এটো এটা আমি ইমেজিন কৰি লৈছো প্ৰ্যাকটিক্যালি এনেকুৱা মিডিয়াম নাথাকিব পাৰে তেনে হলে সেকেন্ড মিডিয়ামৰ ৰিলেটিভ ইনডেক্স উইথ ৰেসপেক্ট টু ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স উইথ ৰেসপেক্ট টু ফাৰ্স্ট মিডিয়াম কিমান হ'ব 2 into 10 to the power 8 divided by 1 into 10 to the power 8 তার মানে কিমান হ'ব 2 হ'ব সো ইয়াতে আমাৰ কি হ'ব ডেন্সাৰ মিডিয়াম কোনটো হ'ব যেহেতু n21 is greater than 1 হৈ গল n21 is greater than 1 গতিকে ইয়াতে 2 কি হ'ব ডেন্সাৰ মিডিয়াম আৰু 1 কি হ'ব এইটো পেয়াৰত 1 আমাৰ কি হ'ব ৰেয়াৰাৰ মিডিয়াম এটা ইন্টারেস্টিং বস্তু এটা লক্ষ্য কৰিছানে ইয়াৰ পৰা যে পোহৰৰ স্পীড যেটো মিডিয়ামত কম হয় সেই মিডিয়ামটো আমাৰ কি হয় ডেন্সাৰ মিডিয়াম হয় আৰু পোহৰৰ স্পীড যেটো মিডিয়ামত বেছি হয় হেতু আমাৰ কি হয় ৰেয়াৰাৰ মিডিয়াম তো ৰেয়াৰেষ্ট মিডিয়াম কি হ'ব এয়াৰ বা ভ্যাকুয়াম হ'ব কাৰণ এয়াৰ বা ভ্যাকুয়ামত পোহৰৰ স্পীড আটাইতকে বেছি গতিকে ইট উইল বি দা ৰেয়াৰেষ্ট মিডিয়াম আৰু বাকি যিমান ট্ৰান্সপাৰেন্ট মিডিয়াম আছে ইট মে বি গ্লাস ওয়াটাৰ এন্ড হোৱাটএভাৰ হেবিলাক সদায় কি হ'ব আমাৰ এয়াৰতকে ডেন্সাৰ মিডিয়াম হ'ব কাৰণ হেবিলাকত পোহৰৰ স্পীড কি হয় এয়াৰতকে কম হয় ওকে সো আমি আৰু অকমান ৰিফ্ৰেক্টিভ ইনডেক্সৰ কথা আমি চাও এতিয়া আমি যদি n12 লও n21 মানে কি আছিল relative refractive index of medium 2 with respect to 1 আৰু n12 মানে হল কি refractive index of medium 1 with respect to medium 2 ইয়াতে পোহৰ 1 ৰ পৰা 2 লৈ কি আহিছে ইয়াতে পোহৰ 2 ৰ পৰা 1 লৈ কি আহিছে তেনে হলে আমি কি লিখিব পাৰিম এইটো ইকুৱেচন চাই কিনে v1 by v2 is equal to কি লিখিব পাৰিবা 1 by v1 by v2 তাৰ মানে কিমান হ'ব 1 by n21 এইটো এটা ইম্পৰ্টেন্ট ৰিলেচন নোট কৰি ৰাখিবা n12 is equal to n21 নিশ্চয় বুজি পাইছা ইমান সিম্পল প্রুফ ইয়াতে বুজি নাপাব লগা নিশ্চয় একো নাই এবাৰ আমি আৰু এটা বস্তু চাম এটা মানে সৰু সৰু বস্তু বাট ইম্পৰ্টেন্ট হয় ফাৰ্স্ট মিডিয়ামটো যদি আমি ফিক্স কৰি দিও ভ্যাকুয়াম বুলি বা এয়াৰ বুলি অৰ এয়াৰ দুটা প্ৰায় সমানে হয় তেতিয়া কি হ'ব তো অকমান আগতেই কৈছো যদি আমাৰ ফাৰ্স্ট মিডিয়ামটো এয়াৰ হৈ যায় এটো মেনশন নকৰিলেও হৈ যায় আৰু সেকেন্ড মিডিয়ামটো জানিবা আমি গ্লাস লৈছো তেনে হলে ইয়াতে যেটো ৰিফ্ৰেক্টিভ ইনডেক্স হ'ব গ্লাসৰ হেতু নিয়মতে কি লিখিব লাগে ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাস উইথ ৰেসপেক্ট টু এয়াৰ কিন্তু সেই এয়াৰটো আমি ড্ৰপ কৰি দিব পাৰো তাৰ মানে ইয়াতে একো নাই মানে আমি এটো অটোমেটিক বুজি পাম যে উই আৰ টকিং এবাউট এয়াৰ যেনেকে বস্তু এটাৰ ভেলোসিটি বুলি আমি যদি কও একচুয়ালি সেই ভেলোসিটি ৰিলেটিভ টু আমি গ্ৰাউন্ড লও যদি আমি আৰ্থত থাকো আৰু আৰ্থত গাড়ী এখন গৈ আছে যেতিয়া আমি কও যে গাড়ীখনৰ স্পীড
100 km/h বা 80 km/h আমি এটু কি কই থাকো রিলেটিভ টু গ্রাউন্ড কিন্তু আমি যেহেতু এটু জানোয়ে যে এটু গ্রাউন্ডৰ রিলেটিভ হয় সেই কারণে আমি গ্রাউন্ড টু মেনশন নকৰো সিমিলারলি যেতিয়া আমি রিফ্লেক্টিভ ইন্ডেক্সৰ কথাটো মেনশন নকৰিম অটোমেটিক্যালি ইট উইল বি আন্ডাৰস্টুড দ্যাট দ্য ফার্স্ট মিডিয়াম ইজ এয়ার ওকে সদ্যহতে মই ইয়াৰটো লিখিছো তেনেহলে এই ফৰ্মুলাৰ পৰা তুমি কি লিখিবা সেকেন্ড সাফিক্সৰ হেৰিটো ওপৰত যায় স্পিডটো ওপৰত যায় ওপৰত কি হ'ব স্পিড অফ এয়াৰ স্পিড অফ লাইট ইন এয়াৰ যাক আমি সি আখৰেৰে লিখো সবে জানা এটো আৰু তলত কি হ'ব ভেলোসিটি ইন ক্লাস হ'ব না নিশ্চয় হ'ব তে আমি এতিয়া গ্লাসটো যদি আমি মিডিয়াম 1 বুলি কও তেনে এটো নাম দিছে আৰু মিডিয়াম 1 সেই মিডিয়াম 1 নহয় আৰু নরমালি আমি যেটো হেৰি বুলি কও যে ন ফার্স্ট মিডিয়াম টু মিডিয়াম 1 সেকেন্ড টু এন্ড টু হেতু নহয় আমি এনে নাম দিলো যে যেটো আমি গ্লাস লৈছিলো সে এই মিডিয়ামটোক আমি মিডিয়াম 1 নাম দিছো ইট মে বি গ্লাস ওয়াটার অর এনিথিং তো এটো আমাৰ কি হ'ব c/v1 সিমিলারলি আমি আৰু এটা মিডিয়াম যদি লও 2 ধৰা আমি এটো এটা এটো আমি ওয়াটার লৈছো ইয়াৰ ক্ষেত্ৰত তুমি absolute refractive index কিমান লিখিব পাৰিবা c/v2 তেনেহলে আমি এটা কাম কৰিম আমি কি কৰিম এই যেটো ইকুৱেচন আছে আচ্ছা ইয়াৰ পৰা তুমি v1 = কিমান লিখিব পাৰিবা c/n1 আৰু v2 = কি লিখিব পাৰিবা c/n2 এতিয়া আমি v1 আৰু v2 ৰ ভ্যালু এইটো ইকুৱেচনত বহাই দিম ওকে তো মছি দিছো এইটো ইকুৱেচনত যদি আমি বহাই দিও n21 = কিমান পাবা n21 v1 ৰ জাগাত কি লিখিব পাৰিবা c/n1 আৰু v2 ৰ জাগাত কি লিখিব পাৰিবা c/n2 গতিকে এইটো হৈ যাব n2/n1 সো আমি n21 = কিমান পালো n2/n1 ওকে তো আমি যদি 2 ক যদি আমি গ্লাস বুলি কও আৰু 1 ক যদি আমি এয়ার বুলি কও তেনেহলে এটো আমাৰ কি হল এটো হ'ব রিফ্র্যাক্টিভ ইনডেক্স অফ গ্লাস উইথ রেসপেক্ট টু এয়ার ইজ ইকুয়াল টু রিফ্র্যাক্টিভ ইনডেক্স অফ গ্লাস ডিভাইডেড বাই রিফ্র্যাক্টিভ ইনডেক্স অফ এয়ার এই রিফ্র্যাক্টিভ ইনডেক্সটো কার রেসপেক্টত তুলিয়া হৈছিল এই রিফ্র্যাক্টিভ ইনডেক্সটো হ'ব রিফ্র্যাক্টিভ ইনডেক্স অফ গ্লাস উইথ রেসপেক্ট টু এয়ার এটো হ'ব রিফ্র্যাক্টিভ ইনডেক্স অফ সরি এটো এয়ার নহয় দে এটো ওয়াটার সরি আৰু n1 কি হ'ব রিফ্র্যাক্টিভ ইনডেক্স অফ ওয়াটার উইথ রেসপেক্ট টু এয়ার তো গতিকে রিফ্র্যাক্টিভ ইনডেক্স অফ গ্লাস উইথ রেসপেক্ট টু ওয়াটার কিমান হ'ব রিফ্র্যাক্টিভ ইনডেক্স অফ গ্লাস ডিভাইডেড বাই রিফ্র্যাক্টিভ ইনডেক্স অফ ওয়াটার একো কোৱা নাই মানে দিস ইজ উইথ রেসপেক্ট টু এয়ার তো রিফ্র্যাক্টিভ ইনডেক্স অফ গ্লাস উইথ রেসপেক্ট টু এয়ার আমি কিমান জানো 1.5 আৰু রিফ্র্যাক্টিভ ইনডেক্স অফ ওয়াটার উইথ রেসপেক্ট টু এয়ার আমি কিমান জানো 1.33 তো এই যেটো কোয়ান্টিটি হ'ব এটো যদি হিসাব কৰা যেটো ভ্যালু ওলাব দ্যাট উইল বি রিফ্র্যাক্টিভ ইনডেক্স অফ গ্লাস উইথ রেসপেক্ট টু ওয়াটার হৈ যাব সো এতিয়া আমি কি কৰিম যে এই যেটো রিফ্র্যাক্টিভ ইনডেক্সৰ যেটো আমি ফর্মুলা পালো এই ফর্মুলাটো আমি স্নেলস ল আচ্ছা এটো মই নাম কোৱা নাছিল ন এই যেটো ফর্মুলা আছিল sin i by sin r তোমালোকে জানাই চাগে তুমি হৈ গল ইজ ইকুয়াল টু n21 এই ফর্মুলাটো কি বুলি কয় স্নেলস ল স্নেল এজন মানুহৰ নাম তেওঁ ইয়াৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিল কৰি দেখুৱাইছিল যে এটা পাৰ্টিকুলাৰ পেয়াৰ অফ মিডিয়ামৰ কাৰণে দিস ৰেশিও ৰিমেইনস কনস্ট্যান্ট সেই কাৰণে এটুক তেওঁৰ নামেৰে জনা যায় স্নেলস ল বুলি এতিয়া স্নেলস লট আমি যদি n21 ৰ ভ্যালু বহাই দিও ইট উইল বিকাম n2 ডিভাইডেড বাই n1 যদি আমি ক্রস মাল্টিপ্লিকেশন কৰি দিও n1 into sin I is equal to n2 into sin R this is the another form of Snell's law আৰু এটো অকমান সুবিধাজনক কি সুবিধাজনক সোৱা আমি কি কৰিছো এই এঙ্গেলটো যদি আমি ডায়াগ্ৰামত আকো so ইয়াৰ রিফ্র্যাক্টিভ ইনডেক্স n1 ইয়াৰ রিফ্র্যাক্টিভ ইনডেক্স n2 a2 I a2 R
ইয়াতে সাইনৰ পেটত যিটো এংগেল থাকিব সেই এংগেলটো যিটো মিডিয়ামত বনাব যিটো মিডিয়ামত পোহৰে এই এংগেলটো সৃষ্টি কৰিব সেইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স সেইটো এনেকৈ কৈছোঁ এই আইটো কি আছিল মিডিয়াম 1ত বনোৱা এংগেল সো মিডিয়ামত যিটো মিডিয়াম 1ত বনোৱা এংগেলৰ যদি সাইন লোৱা তাৰ লগত কি পূৰণ হ'ব মিডিয়াম 1ৰ ৰিফ্ৰেক্টিভ ইনডেক্স পূৰণ হ'ব আৰু এই আৰ এংগেলটো কাৰ লগত কৰিছে ইয়াতে তুমি আৰু ভাবি থাকিব নালাগে পোহৰ কৰ পৰা কলৈ গৈছে তুমি সিম্পলি চালেই হ'ল যে এই এংগেলটো কাৰ লগত কৰিছে কোনটো মিডিয়ামত কৰিছে যিটো মিডিয়ামত এই এংগেলটো কৰিব তাৰ লগতে আমি কি কৰিম সেই মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইনডেক্স এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স আমি মাল্টিপ্লাই কৰি দিম এইটো ফৰ্মুলাত তোমালোকে যেটো ৰিফ্ৰেক্টিভ ইনডেক্স দেখা পাইছা দ্যাট ইজ নট দ্য ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স ইট ইজ একচুয়ালি এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স অফ দ্য মিডিয়াম আজিৰ কাৰণে এইখিনিয়ে আশা কৰোঁ তোমালোকে ইয়াৰে নোটছবিলাক বনাইছা আমি যেবিলাক সৰু সৰু ডেফিনেশ্যন আৰু ফৰ্মুলা পাইছিলোঁ সেইবিলাক আমাক ইন ফিউচাৰ বিভিন্ন থিয়ৰী আৰু